আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব কেৱল চব্জিৰ ওপৰত কি চব্জি মই আপোনালোকক দেখাব পাৰোঁ, দাম কিমান, পাইকাৰী ৰেট কিমান, নগাঁও বজাৰত কি ধৰণে চব্জিবোৰ বিক্ৰী হৈ আছে পাইকাৰী ৰেটত, সেয়াত আপোনালোকে নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপা হ'লে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি বেলেগ এটা পৰিৱেশত বেলেগ এটা ভিডিঅ' আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াব বিচাৰিছোঁ, য'ত নতুন এটা কনচেপ্টৰ সৈতে আপোনালোক লগ পাব বিচাৰিছোঁ। এনেকুৱা ভিডিঅ' মই কেতিয়াও মোৰ চেনেলত দিয়া নাই, গতিকে আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। দিনো চাওঁ এনেকুৱা এটা ভিডিঅ' আপোনালোকে কেনেকুৱা সঁহাৰি বা মৰম মোক দিয়ে, আৰু মোৰ চেনেলটো কেনেকৈ ধৰণে আপোনালোকে যদি আগুৱাই নিম বুলি ভাবিছে তেনেহ'লে ছাবস্ক্ৰাইবটো মেইন, আৰু মন্দিৰত সোমোৱা নিচিনাকৈ যদি আপোনালোকে ঘণ্টাটো বজাম বুলি ভাবিছে তেনেহ'লে ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব। আৰু মোৰ বেক চাইডে দেখা পাইছে এই হ'ল একদম চব জলকীয়া, কেৱল জলকীয়া আছে ইয়াত চাওক পূৰা। এই জলকীয়াখিনিৰ কেজি মাত্ৰ 10 টকা, আৰু তেনেহ'লে বজাৰত কেইটকাত বিক্ৰী কৰি আছে আপোনালোকে কমেণ্ট কৰক। ক'ৰ পৰা ভিডিঅ' চাই আছে, কোনখন বজাৰৰ দাম কিমান। এয়া মই ভিডিঅ'টো বনাই আছোঁ নগাঁও জিলাৰ শিঙিমাৰী অঞ্চলৰ ভিতৰৰ জেগাত, আৰু কি চব্জি মই আপোনালোকক দেখাম গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে কি চব্জি ভেৰাইটিছ আছে, বেঙেনা, জলকীয়া, ভেন্দি, তিয়ঁহ, ৰঙালাও কি আছে নাই গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। মই এতিয়া আছোঁ এখন বিশাল অমিতা বাৰীত, আৰু দেখা পাইছে মোৰ সোঁৱে বাৱে কেৱল অমিতা। আৰু বজাৰ ৰেট কিমান, মোৰ লগত গৰাকী আছে, আৰু গৰাকীৰ লগত পোনে পোনে কথা পাতিম এতিয়া। দাদা, মোৰ ইউটিউব চেনেল আপোনাক হেঁপা হ'লে স্বাগতম জনাইছোঁ। আপোনাৰ এই অমিতা খেতিখিনি ক'ত ছাপ্লাই যায়? আমাৰ ইয়াতে চুলুং যায়, জকলাবন্ধা যায়, নগাঁও যায়, এইখিনি বিক্ৰী হয়। আৰু এতিয়া অমিতা কেজি পাইকাৰী আপোনালোকৰ পৰা কিমান টকাত বিক্ৰী হৈ আছে? এতিয়া 18 টকা চলি আছে, 20 টকা চলি আছে, এনেকৈ চলি আছে। মানে ভালেখিনি অমিতা আপোনালোকৰ ইয়াৰ পৰা যায়। আৰু লগতে আপুনি অমিতাৰ লগতে কি খেতি কৰিছে? ইয়াতে আগতে জলকীয়া লগাইছিলোঁ, এইটো ডাঙৰ জলকীয়াটো এইটো লগাইছোঁ, তাৰপিছত অমিতাবি লগাই দিছিলোঁ, এইটো লগাইছিলোঁ। তো চাওক গাইছ, আপোনালোকে একদম অমিতা পূৰা একদম এয়া কলি অমিতা হৈ আছে পূৰা, মানে কেওফালে অমিতা, গোটেই আকাশখনৰ যি সুন্দৰতা আছে এই সুন্দৰতাৰ কাষতে কিন্তু একদম অমিতাৰ খেতি সুন্দৰকৈ তুলিছে। মানে আল্টিমেট এটা কথা ক'ব লাগিব, কষ্ট কৰিলে আপোনালোকৰ হাতত ধন আহিবই। কাৰণ বজাৰত যদি 18-20 টকা চলি আছে তেনেহ'লে চিন্তা কৰক এজোপা অমিতাই কিমান কেজিলৈকে অমিতা আপোনালোকক দিব। আৰু চাওক কিমান তলৰ পৰা অমিতা লগা ষ্টাৰ্ট হৈ গৈছে। চাওক আপোনালোকে বিশ্বাস নকৰিব, কেমেৰাত কিমান তলতে চাওক একদম সুন্দৰকৈ অমিতা লাগি আছে। মানে প্ৰত্যেকজোপা চাওক কিমান তলতে অমিতা লাগি গৈছে, আৰু দেখিছে, আৰু অমিতা ডাঙৰ হৈ গৈছে লাহে লাহে, আৰু যথেষ্ট ডাঙৰ হ'ব ইয়াৰ পিছত। আৰু নেক্সট কি খেতি আপোনালোকক দেখাওঁ, দাম গম পালে আপোনালোকৰ বজাৰত কিমান দাম চলিছে কমেণ্ট বক্স খোলা আছে, কোনো টকা পইচা দিব নালাগে, আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু মোৰ লগত সহযোগী কল্প আছে, আৰু কল্পই মই ধুনীয়া ধুনীয়া অমিতা একদম লৈ লয় নাই। আজি অমিতা চব্জি খাব লাগিব, আৰু আপোনালোকে খাই যদি ক'ত আহিব লাগিব, একদম ডাইৰেক্ট বাগানত আহিব লাগিব। হয়, মজা। বাগানত আহিলে আমাৰ লগত কণ্টেক্ট কৰিলেই হ'ল। কণ্টেক্ট কৰিলে হ'ল। এইবাৰ আহি গ'লোঁ আপোনালোকক দেখাবৰ কাৰণে এখন ভেন্দি বাৰীত। চাওক কেওফালে কেৱল ভেন্দি, আৰু দেখিছে কেৱল ভেন্দি। এই ভেন্দিখিনিৰ বজাৰত দাম কিমান বা পাইকাৰী ৰেট কিমান, ক'লে ছাপ্লাই যায়, যদি গৰাকী আছে তেনেহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু মই কেইটামান ভেন্দি ঘৰলৈ লৈ যাম, কাৰণ মা ৰখি আছে গৰম তেল কৰি পেলাই ভেন্দি ভাজিব বেচন লগাই পেলাই। আপোনালোকে যদি জীৱনত বেঙেনা খাইছে তেনেহ'লে এই বেঙেনা বাৰীৰ পৰা বেঙেনা লৈ যাওক। আৰু সঁচাকৈ ক'বলৈ চাওক একদম বেক চাইডে বেঙেনা ভৰি আছে, আৰু এইটো ছাগলী শিঙীয়া বেঙেনা বুলি কয় নেকি, পূৰা গছ একদম নেদেখালৈকে বেঙেনা বাৰী। গতিকে আজি মই বেঙেনা বাৰীত আহি গ'লোঁ, আৰু এই বেঙেনা বাৰী বৰ্তমান বেঙেনা কিমান টকাৰ দাম বজাৰত চলি আছে, আৰু ময়ো ইয়াৰ পৰা বেঙেনা ক্ৰয় কৰি লৈ যাম। গতিকে ব'লক বাকীখিনি আপোনালোকক জনাই আছোঁ। আমি দুখিত, এই বেঙেনা বাৰীখনৰ মালিক নাই, গতিকে ইয়াৰ দাম নাজানো। গতিকে আপোনাক জনাব, যদি আগত যদি ক'ৰবাত যদি বেঙেনা বাৰী পাওঁ তেতিয়া আপোনালোকক জনাম। আৰু যদি আপোনালোকে জানে বজাৰত কি ধৰণে ৰেট চলি আছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু এতিয়া চব্জি কেইবাফালে পানী হৈ আছে, বানপানী, ক'ৰবাত জেগাত দাম কম, ক'ৰবাত বাঢ়িছে। গতিকে কিন্তু আমাৰ কিন্তু নগাঁৱত বিশেষ চব্জিৰ অভাৱ নহয়, কাৰণ ইয়াৰ পৰা ছাপ্লাই আপাৰ আছাম হওক, লোৱাৰ আছাম হওক, গোটেইখিনি ইয়াত গৈ আছে। গতিকে ব'লক নেক্সট আৰু কি চব্জি আপোনালোকক দেখাব পাৰোঁ, গোটেইখিনি বস্তু শেষলৈকে ভিডিঅ'টো উপভোগ কৰক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকক লাগে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব, মই নেক্সট আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ লৈ আহিবলৈ চেষ্টা কৰিম। বোলে তলে যায়, জিকা বাৰী পায়, চাওক একদম বেক চাইডে জিকা একদম চাপৰি আহি গৈছোঁ, একদম চাওক সন্মুখতে জিকা লাগি আছে। আৰু আজি জিকা বাৰীত সোমাই গৈছোঁ, আপোনালোকক মই চাওক কি ধুনীয়াকৈ জিকা হৈছে। জিকা ৰেট জনাই আছোঁ আপোনালোকক। আপুনি মোক এটা কথা জনাওকচোন, জিকা কেনেকৈ পাইকাৰী ৰেট কেনেকৈ চলি আছে বজাৰত জিকা কেনেকৈ চলি আছে পাইকাৰী ৰেট?
35 টকা আপোনালোকৰ 35 টকা বেছি আছে ডেইলি জিকা ছিঙিব পাৰে নে সপ্তাহৰ মূৰত কেইদিন ছিঙে আপোনালোকে জিকা সদায় ছিঙে সদায় হৈ থাকে বঢ়িয়া আৰু কি কি খেতি লগাইছে আপুনি আৰু এতিয়া কিবা কিবি লগাম ভাবিছোঁ যেন চিমুট কেইটা লগাম কি বস্তু চিমুট উৰহি লগাব আৰু কি লগাব আৰু আৰু কিবা মানে বেলেগ ভাবিছোঁ লগাম কিমান বিঘা খেতি কৰে আপোনালোকে 2-3 বিঘা কৰোঁ 2-3 বিঘা কৰে কোনটো অঞ্চলত আপোনালোকে চব্জিখিনি বিক্ৰী কৰিব লৈ যায় নে পাইকাৰী ইয়াৰ পৰা লৈ নগাঁও লৈ যায় আৰু ক'ত নিয়ে আৰু মানে বৰমাবিল লৈ যাওঁ বৰমাবিললৈ লৈ যায় বজাৰত লৈ যাওঁ আপোনালোকৰ এইখিনি জেগা হ'ল চামগুৰি কনুৱামাৰী আৰু কনুৱামাৰীত এনেকৈ আমি চব্জি নিবলৈ বাইদেৱে চাওক একদম পূৰা সতেজ জিকা লৈ যাম আজি খাবৰ কাৰণে আৰু আপোনালোকক যদি লাগে তেনেহ'লে কোনখন বজাৰত কিমান দাম চলি আছে আপোনালোকে জনাব আৰু এই জিকা মাত্ৰ 35 টকা পাইকাৰী নগাঁওবিলাক লৈ গ'লে মানে 40-50 40-50 টকা 60 টকা জিকা বেছি আছে বজাৰত এনেকা নামিছিল বহুত আছিল মানে এতিয়াতো খেৰটো মানে বহুত দিন হৈ গ'ল বুঢ়া